আহিছোঁ, গাড়ী এখন ভাড়ালৈ আহিছোঁ। যোৰহাটত ভণ্টি আছে, গুৱাহাটীৰ পৰা মূল্যৱানৰ ভতিজা আহিছে আৰু ড্ৰাইভাৰ দাদা আহিছে। আমি কেইটা মানুহে ইয়াত আমাৰ নিজৰ মানুহ আপোনালোক সকলো। এই মুহূৰ্তটোত মই যেনেকৈ আহিছোঁ, এই মুহূৰ্তত যদি কোনোবা আৰু মানুহে ভাবিছে কিবা অকণমান কৰিব পাৰোঁ নেকি, সেইখনেই কৰিব লাগে। আৰু উমেশ মাঝি ঘৰ কোন আছে? এইফালে আগফালে এইটো মেছেজ যাব লাগে, দিয়ক দিয়ক পটাপট দিয়ক, ৰখি লওক নাই। কৈছ কিয়কৰ বান পৰিস্থিতিৰ আচলতে পৰিৱেশ আমি বিগত 3টা দিন ধাৰাবাহিকভাৱে আমি পৰিৱেশন কৰি আছোঁ যে তিয়কীয়া ৰাইজৰ বা উজনিৰ আচলতে যিসকল বাৰ্ণাঢ্যসকলৰ দুৰ্দশা আমি নিৰন্তৰভাৱে দেখাই আছোঁ। আৰু ইতিমধ্যে যোৱাকালি ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ এটা বিশেষ অনুষ্ঠান পৰ্যবেক্ষণত তিয়কৰ যি বান পৰিস্থিতি, তিয়কৰ বান পৰিস্থিতিৰ ভয়াৱহ ছবি আচলতে যেতিয়া প্ৰচাৰ কৰিছিল, সেই প্ৰচাৰ কৰাৰ সময়তে আচলতে এগৰাকী মহিলা অৰ্চনা বৰঠাকুৰ, তেখেত গুৱাহাটীৰ এগৰাকী মহিলাৰ যিগৰাকী মহিলা আচলতে তাৎক্ষণিকভাৱে আচলতে ND24ৰ লগত যোগাযোগ কৰিছিল আৰু যোগাযোগ কৰি এই সুদূৰ গুৱাহাটীৰ পৰা কিন্তু আজি আহি এই তিয়কত উপস্থিত হৈছে। তিয়কৰ যিসকল বৰ্ণাঢ্যসকলৰ ওচৰত আচলতে কিছু সহায়ৰ হাত আগবঢ়াবৰ বাবে তেখেত আহি ইয়াত উপস্থিত হৈছে। মই কিছু কথা আচলতে অৰ্চনা বৰঠাকুৰ বাইদেউ আমাৰ মাজত আছে, তেখেতৰ পৰা মই কিছু কথা জানিম, কাৰণ তেখেতে এটা অনুষ্ঠান কৰি আছে প্ৰিয় বন্ধু, আৰু এই প্ৰিয় বন্ধুৰ নামত তেখেতে আচলতে সুদূৰ গুৱাহাটীৰ পৰা তিয়কৰ এইসকল বৰ্ণাঢ্য কাষত আজি এই সহায়ৰ বাবে যি উপস্থিত হৈছেহি, এইটো নিশ্চিতভাৱে এটা ইতিবাচক পদক্ষেপ আৰু এটা আদৰ্শ এক কথাত ক'বলৈ গ'লে থৈ গৈছে। মই বাইদেউৰ পৰা কিছু কথা জানিম। বাইদেউ, যিটো চিন্তা এই মুহূৰ্তত যে সুদূৰ গুৱাহাটীৰ পৰা আহি তিয়কৰ এইসকল লোকৰ মাজত এনেধৰণে উপস্থিত হৈ এনে কিছু সহায়ৰ হাত আগবঢ়াইছে, যথেষ্ট এটা ভাল লগা, কি ক'ব এই মুহূৰ্তত? মই প্ৰথম তোমাকে ধন্যবাদ দিব লাগিব। কালি ৰাতি 10টা বজাত আহি যেতিয়া টিভিটো অন কৰিছোঁ, ৰাজীৱ দাৰ অনুষ্ঠান এটা চলি আছে আৰু তুমি অন স্পটৰ পৰা দেখুৱাই আছিলা। লগে লগে মোৰ এনেকুৱা লাগিছে এই মানুহখিনিৰ ওচৰলৈ যাব লাগে। মোৰ হাজবেণ্ড সিদ্ধাৰ্থ, সিও ক'লে তুমিতো প্ৰত্যেক বছৰ যোৱা, তুমি ৰৈ নাথাকিবা এইটো, কাৰণ দুদিন পিছত বহুত মানুহ যাব, এই মুহূৰ্ততে যোৱা মানুহ লাগে। এই মুহূৰ্তত মানুহখিনিয়ে নোখোৱাকৈ থাকিব নলগীয়া পৰিস্থিতি এটা, তুমি কোৱা দুদিনৰ অন্তত তেওঁলোকৰ ইমিডিয়েট খাব পৰা কিবা এটা ব্যৱস্থা কৰা। গতিকে মই সেইকাৰণে ধন্যবাদ দিছোঁ। আৰু 10টা বজাত ভাবিছোঁ, ৰাতিপুৱা 10টা বজাত আহিছোঁ। অতি সামান্য বস্তু, মই এইটো নকওঁ যে এই বস্তুখিনিয়ে বহুত কিবা হ'ব, কিন্তু এটা কথা, তেওঁলোকৰ কাষত থিয় দিছোঁ, তেওঁলোকৰ কাষত আছোঁ বুলি জনাব বিচাৰিছোঁ। এই মুহূৰ্তত এইটো সকলো মানুহৰ মানৱীয় দায়িত্ব, সকলোৱে একেলগ হৈ এই মানুহখিনিক লগ দিব লাগে। কাৰণ এটা কথাই আছে যে আজি তেওঁলোকৰ যিটো অৱস্থা হৈছে কাইলৈ মোৰো হ'ব পাৰে। অন্ততঃ সেই বিশ্বাসটো থাকিব যে এই মানুহখিনিয়ে মনত পেলাব যে এই মানুহগৰাকীৰ ওচৰত অন্ততঃ থাকিব লাগে, এই মানুহজনৰ ওচৰত থাকিব লাগে। মানুহৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগ হয়ে, এই দুৰ্যোগ পাৰ হৈ যাব, কিন্তু মানুহ যদি মানুহৰ কাষত নাথাকে সেই দুখটো কিন্তু ৰৈ যায়। আমি যত্ন কৰিছোঁ। এই মুহূৰ্তত কিন্তু বহুখিনি কথা আমি ক'ম যে নিৰন্তৰভাৱে আমি যিহেতু বিগত 3টা দিন ইয়াত তিয়কৰ এই পৰিৱেশ আমি দেখুৱাই আছোঁ, কিন্তু এই মুহূৰ্তত যদি আমি চাওঁ যিখিনি কাম আপুনি কৰিছে এইখিনি কাম কিন্তু সমান্তৰালভাৱে প্ৰশাসনে কৰিব লগা আছে। অতি দুখৰ কথা, এই মুহূৰ্তত কিন্তু তিয়কৰ বৰ্ণাঢ্যই এগিলাচ বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে। প্ৰশাসনৰ পৰা এবটল পানীও তেওঁলোকক কিন্তু এই মুহূৰ্তলৈকে দিব পৰা নাই। কি আহ্বান জনাব আচলতে চৰকাৰখনক? এইটো হৈছে যদি বৰ দুৰ্ভাগ্যজনক, কাৰণ দেখিছোঁ প্ৰায় সংখ্যক জনপ্ৰতিনিধিক দেখি আছোঁ, নিউজতো দেখি আছোঁ। যদি সঁচাকৈ তেনেকুৱা হৈছে, হয়তো ক'ৰবাত মই নাভাবোঁ যে যোগান ধৰা নাই, ক'ৰবাত এই মানুহখিনিৰ ওচৰলৈ আহি পোৱাৰ ক্ষেত্ৰত ক'ৰবাত কিবা এটা কিন্তু গণ্ডগোল হৈছে। তেতিয়াহ'লে সকলোৱে এই মুহূৰ্তত ভাবক যে আমি যদি এই মানুহখিনিৰ কাৰণে এবটল পানীৰ ব্যৱস্থা কৰিব নোৱাৰোঁ কেনেকৈ হ'ব। ক'ৰবাত শুনিছোঁ এবটল পানীৰ দাম 120 টকালৈকে হৈছে। কিমান অমানৱীয় কথা এটা হৈছে, নহয় জানো? গতিকে মই প্ৰশাসনক অনুৰোধ জনাম, প্ৰশাসন নহয়, এজন মানুহ হৈ ভাবি চাওক, এই মুহূৰ্তত যদি আমি মানুহৰ কাষত থিয় দিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ জীৱনটোৰ একো অৰ্থই নাই। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এইসমূহ ছবি আমি এই স্থানৰ পৰা দেখাইছোঁ, আৰু আমি এই কিছু ক্ষেত্ৰত আচলতে নিজেই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আচলতে সাংবাদিকতাৰ ক্ষেত্ৰখনত আচলতে জড়িত থাকোঁ, বা পুৱাৰ পৰা গধূলিলৈকে যেতিয়া এইসকল বৰ্ণাঢ্যৰ কাৰণে আমি আচলতে বাতৰি পৰিৱেশন কৰি থাকোঁ। আমি নিজেই একো এটা কৰি দিব নোৱাৰিলেও আমাৰ বাতৰিৰ
আচলতে গাত গইনা লৈ বা বাতৰিৰ এই প্ৰভাৱৰ বাবে আচলতে এই এনেধৰণে যিসকল সুহৃদয় লোক আহি বৰ্ণাঢ্যসকলৰ কাষত আচলতে থিয় হয়, সেইটোৱে আচলতে আমাক যথেষ্ট সুখ দিয়ে বা যথেষ্ট সাহস দিয়ে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এই মহিলা যিগৰাকী সুদূৰ গুৱাহাটীৰ পৰা প্ৰায় 300 কিলোমিটাৰ অতিক্ৰমী তিয়কৰ এইসকল বৰ্ণাঢ্যৰ কাষত আচলতে থিয় হৈছে, এইটো নিশ্চিতভাৱে এটা ইতিবাচক পদক্ষেপ আৰু এটা আদৰ্শ থৈ যাব সকলোৰে বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।